চাৰিখন গাড়ী লৈ আনিছোঁ আপোনালোকৰ কাৰণে। এয়া হৈছে আপোনাৰ 15-12। তো ইয়াৰ এটা হিন্দী ভিডিঅ' বনোৱা হৈছে। এইটো হিন্দী ভিডিঅ'টো চাব গ'লে আপুনি যিটো অটো হাবত যাব লাগিব, আৰু ইয়াত মই অসমীয়াত ভিডিঅ'টো কৰিছোঁ, ভইচ অভাৰ কৰি দিছোঁ। 4খন গাড়ী 15-12 2022 আৰু এখন 2023। আৰু প্ৰতিখন গাড়ীৰ দাম প্ৰতিখন গাড়ীৰ দাম 17 লাখ, যিকেইটা 2022ৰে 17 লাখ, আৰু এখন আছে আপোনাৰ 23ৰ, এখন 17.5 লাখ টকা। চাংচাৰিত আছে। এতিয়া ক'ত আছে আপোনাৰ কণ্টেক্ট নম্বৰ পাব, লাষ্টত পাব, ফোন কৰি ল'ব। আৰু ফাইনেন্স পাৰ্টটো চাব লাগিব, ফাইনেন্স অফিচত আহিয়ে কথা পাতিব লাগিব। 12.5 টন পাছিং গাড়ী, আপোনাৰ 22 ফুটৰ গাড়ী 4খন আছে। মই আপোনাৰ গাড়ীৰ ওচৰলৈ লৈ যাম, এটা এটাকৈ এখনকৈ দেখুৱাম। তো এইখন আপোনালোকে চাব পাৰিব। তো এইখন আপোনাৰ চাওক, 2022ৰ গাড়ী, প্ৰথম গাড়ীখন। এইখন হৈছে আপোনাৰ গাড়ী। হিন্দী চেনেলো চাব পাৰে, তাতে আছে আপনার। कोई बंदा अगर हिंदी वीडियो देखना चाहता है तो जीतूस ऑटो हब चैनल में जाइए। तो ये असमीज़ वीडियो है, असमीज़ चैनल है, 22 ফুট লম্বা। টাৰকেইটা যি আছে আপোনালোকৰ সন্মুখতে আছে, চাব পাৰে। আৰু এইবোৰ গাড়ী অকশ্যনৰ পৰা কিনি অনা গাড়ী। ফাইনেল দামটো কৈ দিয়ক দাদা, কিমান দিলে হেৰি হ'ব, এইবোৰ চব আমি অফিচতে কথা পাতিম, ঠিক আছে। আগতে একো ক'ব নোৱাৰে, কিন্তু আজিকালি ফাইনেন্স কোম্পানীয়ে চিভিল চাইহে আপোনাক ফাণ্ডিং কৰে। এতিয়া চিভিল চাব হ'লে আপোনালোকৰ প্ৰথমে ইয়াত জমা দিব লাগিব, কাগজ 20,000 টকা জমা দিব লাগিব, টোকেন মানি। আৰু যদি ফাইনেন্সটো নহয়, আপুনি পইচাটো ঘূৰাই পাব, ঠিক আছে। ফ্ল'ৰটো চাই লওক। অকশ্যনৰ পৰা কিনি অনা গাড়ী, আমাৰ ওচৰত NOC আছে, ফাইনেন্সে দিয়া NOC আছে, কাগজ পাতি বাকী পাই যাব। তো 22 ফুটি আপোনাৰ 12.5 টন পাছিং পাবলৈ খুবেই টান। তো কেইখনমান আছে। আৰু 2 নম্বৰ গাড়ী এইখনো চাব পাৰে আপোনালোকে। এখন গাড়ী, এখন 2023ৰ গাড়ী, চৰি মই 22 বুলি ক'লে, এখন 23ৰ গাড়ী। 17.5 লাখ টকা দাম এখনৰ দাম। আপুনি ভালকৈ শুনি পাৰে, বহুতে ভাবে যে 4খনৰ দামে 17 লাখ টকা। আৰু এইমাত্ৰ এজনে লিখিছে যে দাদা 3 বছৰ পুৰণা গাড়ী ইমান দাম কিয় হয়? তো আপুনি কিয় হয় তো মই এতিয়া কি কওঁ, আমি অকশ্যনতে কিনিব লাগে কিমান টকা দি। কিবা সন্দেহ থাকে আপুনি বেলেগত গৈ খবৰ কৰক, ঠিক আছে। আৰু এইটো মোৰ ৰেট নহয়, এইটো মালিকৰ ৰেট। নিজে হ'লেতো ঠিকেই, ইমান দামতে এৰিব, ঠিক আছে। বহুতে কয়, মইতো কোনো মানুহতো 1 লাখ টকাততো নেৰে। এখন আপোনাৰ 17 লাখ, এখন যদি মাৰ্কেটৰ পৰা কোনোবাই কিনে 19 লাখৰ টকাত কোনো নেৰে, যোনে ধৰি লওক মানে মালিক হয়। অকশ্যনৰ পৰা কিনি অনাৰ কাৰণে অলপমান দামটো কম। বাকী যি আছে আপোনালোকে ইয়াত আহিব, মেকানিক লৈ আহিব, চাব। যদি ভাল আছে গাড়ী কণ্ডিশ্যন, তেতিয়াহ'লে ল'ব। যদি ভাল নহয়, তেতিয়াহ'লে ল'ব নালাগে। কোনো ধৰা বন্ধা নিয়ম নাই। আৰু 2-3টা কথা, আৰু চেনেল ছাবস্ক্ৰাইব কৰক বা কিবা কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, সেইবোৰ কথা মই নকওঁ। কিবা যদি আছে আপোনালোকে নিজে চাই ল'ব। ছাবস্ক্ৰাইবো কৰিব নালাগে, শ্বেয়াৰো কৰিব নালাগে, ঠিক আছে। গাড়ী চাওক আৰু গাড়ী কিনিবলৈ আহক। কিন্তু এনে ছাবস্ক্ৰাইব কৰি কি লাভ হ'ব যদি গাড়ীয়ে নিকিনে? ছাবস্ক্ৰাইবাৰ বোলে 1 লাখ হৈ গ'ল, বোলে এখন গাড়ী বিক্ৰী হ'ল, তেতিয়া কি লাভ হ'ল? লাগে 100টা ছাবস্ক্ৰাইবাৰ হওক, 10টা মোৰ পৰা গাড়ী কিনিলে, তেতিয়া ঠিক আছে। এইখন আৰু এখন গাড়ী, এইখনো আপোনাৰ গাড়ী। তো 4খন গাড়ী আছে, অলপ অলপকৈ দেখুৱাইছোঁ আপোনালোকৰ সন্মুখত। চাংচাৰিত আছে গাড়ী, অকশ্যনৰ পৰা কিনি অনা গাড়ী। অহাৰ আগতে ফোন কৰিব। আৰু আপোনালোকে কি কৰে, যিটো অফিচ টাইম সেইটো টাইমতে ফোন কৰিব, 10টা বজাৰ পৰা 5টা বজাৰ ভিতৰত। বহুতে ৰাতিপুৱা একদম উঠাৰ লগে লগে 5টা বজাতে ফোন কৰি দিয়ে, ঠিক আছে। ৰাতিপুৱা 5টা বজাত মইতো ফোন ৰিচিভ নকৰোঁ, 10টা বজাৰ পিছতে ফোন ৰিচিভ কৰিম, ঠিক আছে। 10টা বজাৰ পিছত ফোন কৰিব। আৰু কেতিয়াবা যদি হয়তো ছুইচ অফ হৈ থাকিব পাৰে, তেতিয়া হয়তো বেলেগ কাৰণ, মই কিন্তু ৰিটাৰ্ণ কলটো কৰোঁ। 10টা বজাৰ পিছত ফোন কৰিব। আৰু সন্ধিয়া 5টা বজাত, ৰাতিপুৱা 10টা বজাত সন্ধিয়া 5টা বজালৈকে ফোন কৰিব, অফিচ টাইমিঙত। বহুতে 2টা বজাত ফোন কৰে, 12টা বজাত ফোন কৰে, দাদা মই বিয়াত আছোঁ, মই গাড়ীৰ ভিডিঅ'টো দেখিলোঁ, গাড়ীখনৰ দাম কিমান? আৰে ভাই কি ক'ম, সেইবোৰ প্ৰশ্নৰ উত্তৰ একো নাই। গাড়ী চাৰিওফালে মই দেখুৱাই আছোঁ। তো গুৱাহাটীত চাংচাৰিত আহিব লাগিব। চাংচাৰিত আহিলে আপোনালোকে এইখিনি বস্তু পাব। গাড়ীবোৰ মই ভালকৈ দেখুৱাই আছোঁ, চাওক। যিমানখিনি পাৰোঁ দেখুৱাই আছোঁ, বাকীটো আহিবই লাগিব। কিছুমান গাড়ী বিক্ৰী হৈছে, কিছুমান গাড়ী আছে এতিয়াও, কিছুমান গাড়ী আছে, কিছুমান গাড়ী বিক্ৰী হৈছে। গোটেইকেইখন গাড়ী চাওক। 4খন গাড়ী 15-12 22 ফুট 12.5 টন পাছিং। 4খন গাড়ী ৰেডি কৰা হৈছে। আমাৰ ডিলাৰে অকশ্যনৰ পৰা গাড়ীবোৰ কিনে, ফাইনেন্সত
টানা গাড়ীবোৰ যিবোৰ অকশ্যন হয় তাত কম্পিটিশ্যন হয়, কম্পিটিশ্যনৰ পৰা গাড়ী কিনিব লগাত পৰে মানে তাৰ পৰাই। আৰু অকশ্যনত কেনেকৈ বহাই এইটো আপোনালোকে নিজে এবাৰ ফাইনেন্স কোম্পানীত বহি ল'ব, বহি পিনে কথা পাতিব। তো এইটো হৈছে আপোনাৰ গাড়ীৰ ইণ্টেৰিয়ৰ, গাড়ীৰ ভিতৰৰ ভাগ। তো এয়া হৈছে আপোনাৰ তলত চাওক আপোনাৰ কণ্টেক্ট নম্বৰ দিয়া আছে, অহাৰ আগতে ফোন কৰিব। 17 লাখ প্ৰতিখন গাড়ীত, মাত্ৰ এখন গাড়ীৰ দাম আছে 17.5 লাখ টকা, মানে 4খন গাড়ী আছে। আকৌ এবাৰ কৈ দিওঁ, 3খন গাড়ীৰ দাম এখনকৈ দেই, এখন ছিংগল, বহুতে ভাবে 3খন দামে একে, ছিংগল 17 লাখ, মাত্ৰ এখনৰ দাম হৈছে 17.5 লাখ টকা। তো 4খন গাড়ীত কিমান হ'ব মোটামুটি আপোনাৰ হিচাপ এটা কৰি লওক আপুনি, কিমান হ'ব 4খন গাড়ীত। তো এই আছে আপোনাৰ গাড়ী ভিডিঅ'টো। আৰু কোনোবাই যদি হিন্দীত চাব বিচাৰে যিটো অটো হাবত যাব পাৰে, 2টা চেনেল বনাই ৰাখিছোঁ। কিন্তু বহুতে সোধে দাদা আপোনালোকে অসমীয়াত কৰক, বহুতে কয় ভাইয়া আপকা ভাষা সমজ মে नहीं आता, সেইকাৰণে 2টা বেলেগ চেনেল বনাই ৰাখিছোঁ, যাৰ যি সুবিধা আছে তেওঁলোকে চাব পাৰে। তো ইয়াৰ লগে লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। কোনো এটা ভিডিঅ' লগ কৰাৰ প্ৰতিশ্ৰুতিৰে বাই।